ব্যক্তিৰ ব্যক্তিত্ব, ব্যক্তিত্বৰ গুণাৱলী আৰু ইয়াৰ প্ৰতিপালন বা লালন পালন। ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো। এই প্ৰচলিত বাক্যশাৰীৰ তাৎপৰ্য যদি আমি বিশ্লেষণ কৰোঁ, বুজি পাম যে এই বিশ্বত বৰ্তমানলৈকে 700 কোটিতকৈও অধিক ব্যক্তি আছে, কিন্তু এই 700 কোটি ব্যক্তি বা মানুহৰ প্ৰত্যেকৰে নিজস্ব স্বকীয়তা আছে, অৰ্থাৎ প্ৰত্যেকেই এক অনন্য অস্তিত্বৰ গৰাকী। এই প্ৰতিজন ব্যক্তি এজন আনজনৰ পৰা পৃথক হোৱাৰ মূলতঃ হ'ল ব্যক্তিৰ ব্যক্তিত্ব, পাৰ্চনেলিটি। ব্যক্তিত্বৰ ধাৰণা সকলোৱে বুজি পোৱাকৈ বা বোধগম্য হোৱাকৈ এটা বা দুটা বাক্যত দিয়াটো এক জটিল কাম। তথাপি আমি চেষ্টা কৰোঁ সকলোৱে বুজি পোৱাকৈ। এজন ব্যক্তিৰ ব্যক্তিত্ব মানেনো কি? এজন ব্যক্তিৰ ব্যক্তিত্ব হ'ল তেওঁৰ সকলো জন্মগত আৰু আৰ্জিত গুণাৱলীৰ মনোদৈহিক গতিশীল সমন্বয়, যিয়ে ব্যক্তিক অনন্যতা প্ৰদান কৰে। ইয়াত জন্মগত সংলক্ষণৰ অৰ্থ হ'ল ব্যক্তিৰ বুদ্ধিমত্তা, প্ৰৱণতা, প্ৰবৃত্তি, আৱেগ আৰু অন্যান্য বংশগতিৰ সূত্ৰে লাভ কৰা গুণাৱলী। আৰু আৰ্জিত সংলক্ষণৰ অৰ্থ হ'ল আচৰণ, দক্ষতা, নৈতিকতা, মানৱীয় মূল্যবোধ ইত্যাদি গুণাৱলীক ইয়াত আৰ্জিত সংলক্ষণ হিচাপে বুজোৱা হৈছে। গতিশীল বা মনোদৈহিক মানে হ'ল দেহ আৰু মনৰ মাজত সমন্বয়, অৰ্থাৎ দেহ আৰু মন দুয়োটাই, দেহ মন বিবেক সকলো ব্যক্তিত্বৰ লগত জড়িত। গতিশীল সমন্বয় মানে হ'ল পৰিৱেশ, পৰিস্থিতি, স্থান, কাল, পাত্ৰ অনুসৰি বা পৰিপক্কতা অনুসৰি ব্যক্তিৰ ব্যক্তিত্বৰ পৰিৱৰ্তন হৈ থাকে। আৰু সমন্বয় অৰ্থটো হ'ল সংগতিপূৰ্ণ আৰু অনন্যতাই কোনো কাৰোৰ সৈতে সাদৃশ্য নথকাটোকে বুজাইছে। গতিকে ব্যক্তিৰ এই ব্যক্তিত্ব হ'ল সকলো আচৰণ আৰু কাৰ্যকলাপৰ মূল আধাৰ। ইয়াৰ পৰা এটা কথা স্পষ্ট যে আমি সকলোৱে এক অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী। কিন্তু এই ব্যক্তিত্বৰ গুণাৱলী বা সংলক্ষণসমূহ আমি কি ৰূপত বিকশাই তুলিবলৈ সক্ষম হৈছোঁ তাৰ ওপৰতহে নিৰ্ভৰ কৰে আমাৰ জীৱনৰ সফলতা তথা আমাৰ জীৱনশৈলী। যদিও ব্যক্তিত্বৰ বিকাশ এক জটিল প্ৰক্ৰিয়া, তথাপি কেইটামান সহজ উপায় আছে যাৰ দ্বাৰা এজন ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব সম্পৰ্কে এক স্পষ্ট ধাৰণা লাভ কৰিব পাৰে বা লাভ কৰাৰ সক্ষম হয়, আৰু তাৰ লগতে সেই ব্যক্তিত্ব কিদৰে বিকাশ সাধন কৰিব পাৰি সেই সম্পৰ্কেও তেওঁ অৱগত হ'ব পাৰে। প্ৰিয় দৰ্শক, এজন ব্যক্তিৰ বিকশিত ব্যক্তিত্ব বা ডেভেলপ পাৰ্চনেলিটি বুলি ক'লে এজন ব্যক্তিয়ে যিকোনো পৰিৱেশ বা পৰিস্থিতিৰ লগত নিজকে খাপ খাব পৰা বা খাপ খুৱাই তুলিব পৰা, যোগ্য কৰি তোলা তথা সকলো ব্যক্তিৰ বাবে গ্ৰহণযোগ্য ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পৰা সক্ষমতাকে বুজা যায়। এই ব্যক্তিত্বৰ গুণাৱলী বা এজন বিকশিত ব্যক্তিত্বৰ অধিকাৰী হ'বলৈ হ'লে আমি কি কৰিব লাগে বা কেনেকৈ আমি নিজৰ ব্যক্তিত্বক জানিবলৈ, বুজিবলৈ বা উপলব্ধি কৰিবলৈ সক্ষম হ'ম, তাৰ বাবে আমাৰ একেবাৰে সহজ উপায় কেইটামান আছে। ইয়াৰ উপায় হ'ল 3টা প্ৰশ্ন। আপুনি নিজকে, আপোনাৰ বিবেকক 3টা প্ৰশ্ন কৰক, কি, কিয় আৰু কেনেকৈ। এই প্ৰশ্ন 3টা আপুনি কাক কৰিব, কেতিয়া কৰিব, কেনেকৈ কৰিব সেই বিষয়ে জানো আহক। প্ৰথমে নিজৰ সত্তা বা অস্তিত্ব সম্পৰ্কে নিজৰ বিবেকক আপুনি প্ৰশ্ন কৰক।
মোৰ নিজৰ শৰীৰ কি, শৰীৰ কিয় আৰু মোৰ শৰীৰ কেনেকৈ। দ্বিতীয়তে, মোৰ নিজৰ শক্তি বা সামৰ্থ্য কি, সামৰ্থ্য কিয় আৰু সামৰ্থ্য কেনেকৈ। তৃতীয়তে, মোৰ নিজৰ বুদ্ধি কি, কিয় আৰু কেনেকৈ। মোৰ নিজৰ মন কি, কিয় আৰু কেনেকৈ। মোৰ আৱেগ কি, মোৰ আৱেগ কিয় আৰু মোৰ আৱেগ কেনেকৈ। মোৰ দুৰ্বলতা, মোৰ জীৱনৰ দুৰ্বলতাসমূহ কি, দুৰ্বলতাসমূহ কিয় আহিছে আৰু দুৰ্বলতাসমূহ কেনেকৈ আহিছে। ঠিক তেনেকৈ মোৰ জীৱনৰ সুযোগসমূহ কি, সুযোগসমূহ কিয় আৰু সুযোগসমূহ কেনেকৈ। মোৰ জীৱনৰ সমস্যাসমূহ কি, সমস্যাসমূহ কিয় আৰু সমস্যাসমূহ কেনেকৈ। মোৰ জীৱনৰ প্ৰত্যাহ্বানসমূহ কি, মোৰ প্ৰত্যাহ্বানসমূহ মোৰ জীৱনলৈ কিয় আহিছে আৰু কেনেকৈ আহিছে। ঠিক সেইদৰে মোৰ জীৱনৰ লক্ষ্য কি, কিয় আৰু কেনেকৈ। এই 10টা প্ৰশ্ন যদি আপুনি আপোনাৰ বিবেকক সোধে বা প্ৰশ্ন কৰে, আৰু এই 10টা প্ৰশ্নৰ উত্তৰ কিন্তু আপোনাক এই পৃথিৱীৰ কোনো দ্বিতীয় ব্যক্তিয়ে দিব নোৱাৰে। এই প্ৰশ্নসমূহৰ উত্তৰ আপুনি নিজে উলিয়াব লাগিব। কোনোবাই বা আপোনাৰ শিক্ষক বা আপোনাৰ পিতৃ মাতৃ, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ কোনোৱে এই প্ৰশ্নসমূহৰ উত্তৰ আপোনাক দিব নোৱাৰে। আপুনি নিজৰ বিবেকক সুধি তাৰ উত্তৰ উলিয়াবই লাগিব। তেতিয়াহে আপুনি উপলব্ধি কৰিব পাৰিব এই বিশ্বত আপোনাৰ অস্তিত্ব কি, আপোনাৰ আত্মবিশ্বাস, আপোনাৰ বুদ্ধিমত্তা, আপোনাৰ আৱেগিক অৱস্থা, আপুনি মানি চলা অনুশাসন ব্যৱস্থা, ধৈৰ্য, আত্মসন্মান, আত্মমৰ্যাদা, আত্মসচেতনতা ইত্যাদি, সাহস ইত্যাদি গুণসমূহ আপোনাৰ কিমান আছে, কি ধৰণে আছে আৰু আপুনি জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰিব। যদিহে এই 10টা প্ৰশ্নৰ সঠিক উত্তৰ যদি আপুনি নিজে বিবেকক সুধি চিন্তা কৰি যদি উলিয়াবলৈ সক্ষম হৈছে, তেন্তে আশা কৰিব পাৰি আপুনি এজন সুষম ব্যক্তিত্ব বা বিকশিত ব্যক্তিত্বৰ অধিকাৰী নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। আশা কৰোঁ ইয়াৰ জৰিয়তে আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।